সুহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। পুনৰ পাকখানৰ ওপৰত বেলুচ আৰ্মিৰ আক্ৰমণত নিহত 5 পাকিস্তানী সেনা। বিটিআৰৰ নিৰ্বাচনত কংগ্ৰেছে সমস্ত শক্তি প্ৰয়োগ কৰি অৱতীৰ্ণ হ'ব, এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ এই মন্তব্য। বৰ্মাৰ কদমতল চকত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত থিতাতে নিহত হয় এজন। নিহত মুছলপুৰ জলসিঞ্চন বিভাগৰ SDO গগন ভৰালী। RCB দলঙৰ মাৰ্কেটিং হেডক গ্ৰেপ্তাৰ। নিখিল চোচলেক গ্ৰেপ্তাৰ। আৰক্ষীৰ বাংগালুৰু বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ। হাৰিয়ানাত গুলীচালনাৰ ঘটনা। পঞ্চকুলাৰ অমৰাৱতী মলৰ বাহিৰত গুলীচালনাত এই পৰ্যন্ত এজন লোকৰ মৃত্যুৰ খবৰ। IS বিষয়া প্ৰভাতী থাউচেনক APSCৰ সদস্য হিচাপে নিযুক্তি। পূৰ্বে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সচিবৰ দায়িত্বত আছিল থাউচেন। ব্ৰিটিছে কৰিব নোৱাৰা কাম প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে। চেনাব নদীৰ সুউচ্চ ৰেলৱে দলং মুকলি কৰাত প্ৰশংসা জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাৰ। মোক পলাতক বুলি ক'ব পাৰে, কিন্তু মই চোৰ নহয়, এই মন্তব্য বিজয় মালিয়াৰ। ক্ৰিকেটৰ পৰা অৱসৰ ল'লে পীয়ুষ চাওলাই। ক্ৰিকেটৰ 3টা ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ। এবাৰ ইলন মাস্কৰ বাবে সুখবৰ। ছেটেলাইট ইণ্টাৰনেট ষ্টাৰলিংকে ভাৰতত সেৱা প্ৰদানৰ বাবে আনুষ্ঠানিকভাৱে লাভ কৰিছে অনুজ্ঞাপত্ৰ। 15 দিনৰ পিছত ভাৰতত আৰম্ভ হ'ব এয়াৰ ট্ৰায়েল। আৰু এয়া আছিল আজিৰ সুহানা লাইভৰ 10টাকৈ গুৰুত্বপূৰ্ণ খবৰ। গতিকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল সুহানা লাইভ।